এতিয়া মই কামৰ কথালৈ আহিম যে তুমি দুই ধৰণে কাম কৰিব লাগিব কামৰ পৰ্যায়ত তুমি কিছুমান ইনিচিয়েটিভ বা পদক্ষেপ ল'ব লাগিব কামৰ পৰ্যায়ত কাৰ্যৰ পদক্ষেপ ল'ব লাগিব চিন্তাৰ পদক্ষেপ একেটা তুমি পৰিকল্পনা প্ৰৱণতা মানে কি তুমি আজিৰ দিনটোত কি কৰিবা আগতীয়াকৈ চিন্তা কৰি লৈছা আৰু চিন্তা কৰি লিখি লৈছা তাৰমানে এটা চিন্তা পৰ্যায়ৰ কাম এটা মই কাৰ্য পৰ্যায়ৰ পদক্ষেপ কৈছো কাৰ্যৰ পদক্ষেপ হেকিটাকো আমি দুটা নাম দিলওঁ প্ৰথমটো কওঁ ইচ্ছাকৃত প্ৰচেষ্টা কি কলো মই ইচ্ছাকৃত মানে নিজে ইচ্ছা কৰি কামটো আৰম্ভ কৰিব লাগিব আৰু সেকেন্ডটো কম মই সম্পদৰ ব্যৱহাৰ কি কলো সম্পদৰ ব্যৱহাৰ এটা বুজি লোৱা কথাকিটা বুজি লোৱা অসমে দেখাৰ কথা আছে নেখাও ভাত খোৱালি পিছত আকৌ কৈ দিয়া নিগিলো পিছত আকৌ কৈ দিয়া আকৌ নিগিলো কি কৰ গিলাটো এটা ইচ্ছাকৃত প্ৰচেষ্টা আমি জীৱনত যদি কিবা এটা হ'ব খুজিছো শুনা ক্লাছ আমি যদি জীৱনত কিবা এটা হ'ব খুজিছো হ'বৰ কাৰণে খোজটো তুমি দিব লাগিব বাকি তুমি যদি খোজটো নিদিয়া তেতিয়াহলে গোটেই প্ৰিন্সিপাল সঞ্চালক গোটেই হোপা লগ লাগি তোমাৰ মূৰত ধৰি হেঁচা মাৰি ধৰিলেও একো কাম নাই জীৱনৰ সফলতাটো এটা ইচ্ছাকৃত প্ৰচেষ্টা আৰু ইচ্ছাটো তোমাৰ পৰা ষ্টাৰ্ট হ'ব লাগিব আৰু ষ্টাৰ্ট হ'ব লাগিব মানে আজি ষ্টাৰ্ট হ'ব লাগিব আজি যদি তুমি ষ্টাৰ্ট কৰিব নোৱাৰা তেতিয়াহলে তুমি নোৱাৰা অসমীয়াত নাইপিয়া বুলি কয় সেইটো কাইলে খাম কৈ থাকে যে শুনিছা যি নাইপিয়া আমাৰ গাঁৱৰ মানুহে কয় নাইপিয়াটো তাৰমানে কাইলে কৰিম বুলি কৈ দিয়েহি তুমিও যদি ভাবিছা যে মই প্ৰফেচাৰ হ'ম বুলি ভাবিছো কাইলে পৰা লাগিম আৰু কৰিব লাগিব কামটো সেইটো নহব তুমি যদি হ'ম বুলি ভাবিছা আজি পৰা ষ্টাৰ্ট কৰিব লাগিব মোক ল'ৰা ছোৱালীয়ে সুধে ছাৰ সফল হ'বৰ কাৰণে মোক এটা টেকনিক দিয়কচোন মই সুধো তই কি হ'ম বুলি ভাবিছ বোলে আমুক হ'ম বুলি ভাবিছ কাম ষ্টাৰ্ট কৰ কলৈ যাম বুলি ভাবিছ গুৱাহাটীলৈ যাম যা গুচি যা আৰু যাম বুলি ভাবি থাকিব নালাগে নহয় গুচি গ'লেই হৈ যায় শুনিছেনে নাই ডাক্তৰ হ'ম বুলি ভাবি থাকিব নালাগে হ'বলৈ আৰম্ভ কৰি দিব লাগে কাম আৰম্ভ কৰি দিব লাগিব তো সফল হোৱাৰ মূল ৰাস্তাটো হৈছে মূল কথাটো হৈছে তুমি কাম এটা এতিয়া ষ্টাৰ্ট কৰা আৰম্ভ কৰি দিয়া আৰু কোনো মই তুমি নিজে ষ্টাৰ্ট কৰিব লাগিব তুমি আৰম্ভ কৰিব লাগিব কোনেও কৰি দিব নোৱাৰে তুমি যদি নিজে ষ্টেপটো নোলোৱা তেতিয়াহলে তোমাক কোনেও একো কৰি দিব নোৱাৰে এটো কলো মই ইচ্ছাকৃত প্ৰচেষ্টা আৰু শুনা আমাৰ জীৱনত ভগৱানে একো নঘটায় ভাগ্যই একো নঘটায় যিবোৰ ঘটে সব নিজে ঘটায় মই এটা উদাহৰণ দিওঁ আজিৰ পৰা তোমালোকৰ দুজনী বোলে কোনোবাই ছোৱালী দুজনী আগত ছোৱালী কেইজনীকে দেখিলো কাৰণে ছোৱালী বুলি ক'লো দেই ল'ৰাকেইটা বেয়া নাপাবা দুজনী ছোৱালী বোলে এজনীয়ে ভাবিলে ইচ্ছাকৃতভাৱে ভাবিলে আজিৰ পৰা মই কম্পিউটাৰ নতুন স্কিল এটা শিকিবলৈ আৰম্ভ কৰি দিওঁ বোলে আজিৰ পৰা মই পাইথন লেংগুৱেজ শিকিবলৈ আৰম্ভ কৰি দিওঁ কম্পিউটাৰ আজিৰ পৰা তাই মোবাইলটো উলিয়াই পোনে পাইথনে উলিয়ালে পাইথন কেনেকে কৰে চাবলৈ আৰম্ভ কৰি দিলে ভাবি ল'লে মনে যে প্ৰত্যেক দিনাই মই পাইথনৰ নতুন কিবা এটা হ'লেও কড শিকিমেই আজিৰ পৰা শিকিবলৈ আৰম্ভ কৰিলে ইচ্ছাকৃতভাৱে দুই নম্বৰজনী কি কৰিলে জানা তাই একো ইচ্ছা নাই ৰাতিপুৱা মোবাইলটো উলিয়ালে ৰিল চাবলৈ আৰম্ভ কৰি দিলে আৰু গেম খেলিবলৈ আৰম্ভ কৰি দিলে তাৰমানে মোবাইলত যিটো ওলাই তাই সেইটোকে কয় আৰু গেম ওলালে আমুকে গেম পঠিয়ালে গেম খেলি আছে তাই 10 বছৰ পিছত কি হ'ব জানা যিটোৱে আজিৰ পৰা পাইথন শিকিবলৈ আৰম্ভ কৰিছিলে হি কম্পিউটাৰত এনেকুৱা এক্সপাৰ্ট হ'ব যে কম্পিউটাৰ ফিল্ডত হি 1000 মানুহক চাকৰি দিব পৰা হ'ব আৰু এজনী কি হ'বতো গম পাইছাই মাকে মেডিকেললৈ নি অনলাইন কৰি দিব লাগিব পগলা হৈ গ'ল গেম খেলি এতিয়া ই যে আমি ভাবি ললো এতিয়া যিজনে কম্পিউটাৰত এক্সপাৰ্ট হৈ গ'ল আমি ভাবি ললো কি বা তোৰ লাক কিন্তু মানিছো দেই ভাগ্য কিন্তু মানিছো দেই আৰু ইজনীকো কলো তোৰ ভাগ্যই বেয়াও তই বলিয়া হৈ গলি এতিয়া তুমি মোক কোৱাচোন এইটো ভাগ্যৰ কাৰণে হ'ল নে কাৰ্যৰ কাৰণে হ'ল কামৰ কাৰণে হ'ল হেতু আমাৰ ভাৰতীয় দৰ্শনতো কয় কৰ্মফল বুলি জীৱনত তুমি যিমান বিলাক ফল ভোগ কৰিবা সব তোমাৰ কামৰ কাৰণে ভোগ কৰিবা শুনিছা ক্লাস তুমি ঠিক কৰি লোৱা আজিৰ দিনটোত যে এবছৰ পিছত মই এনেকুৱা হ'ম তুমি হ'ব পাৰা ষ্টাৰ্ট কৰিব লাগিব খালি আজি তুমি ঠিক কৰি লোৱা 10 বছৰ পিছত মই আইএছ অফিচাৰ হ'ম তুমি ঠিক কৰি ললে হৈ যায় খালি কামটো আৰম্ভ কৰিব লাগিব তুমি ডেলিভাৰেটলি আৰু সদায় কৰিব লাগিব ইচ্ছাকৃত প্ৰচেষ্টা তুমি নিজক জোৰ কৰিব লাগিব তুমি নিজক ক'ব লাগিব এই বহ মায়ে যেনেকৈ কৈ থাকে এই বহিছনে কিতাপ পঢ়িছনে এতিয়া তুমি ভাবি লোৱা যে ৰাতিপুৱা শুই উঠি মোৰ কি কাম হ'ব যে মই একদম শিডিউল কৰি নিজক কম এইটো 5 বজাত তই এইটো কৰিবি 6 বজাত এইটো কৰিবি 7 বজাত এইটো কৰিবি 8 বজাত এইটো কৰিবি নিজক ক'ব লাগিব আৰু কৈ নিজক ছপুয়াব লাগিব এই
বহ এইটো কৰ কৰ পাৰিবা নাই যদি নোৱাৰা আমাৰ আকৌ কি হয় জানা আমাৰ ডাঙৰ সৰু চবৰে হয় আমি দিনটো কি কি কাম কৰিম নিজে ঠিক কৰি ল'ব নোৱাৰো বেলেগে ঠিক কৰি দিয়ে বেলেগে মানে কি মোবাইলটো ঠিক কৰি দিয়ে আকৌ ৰাতিপুৱা শুই উঠি মোবাইলটো মেলি দিতো মোবাইলে জ্বলৈ লৈ যায় গুচি যামগে আৰু এতিয়া মানে আমাৰ দিনটো মোবাইলে নিৰ্ধাৰণ কৰি দিয়ে বেলেগ মানুহে নিৰ্ধাৰণ কৰি দিয়ে বেলেগ কোনোবাই ক'লে এফালে যাগে আকৌ যামগে আমি সেইফালে যাগে আকৌ যামগে আমি আৰু মায়ে কৰিলে তই এইটো পঢ় আকৌ পঢ়িলো মই দেউতাই কৰিলে সেইটো যায় আকৌ সেইফালে গুচি গ'লোগে তাৰমানে মই নিজে একো নিৰ্ধাৰণ কৰা নাই মোৰ ইচ্ছাকৃত প্ৰচেষ্টা একো নাই তুমি মনে মনে ভাবি লোৱা আজিৰ পৰা যে মই ইচ্ছাকৃতভাৱে আজিৰ পৰা খোজ দিম প্ৰচেষ্টা ল'ম হাতত ল'ম হ'ল এইটো হ'ল ইচ্ছাকৃত প্ৰচেষ্টা এটা কাৰ্যৰ পৰ্যায়ে আৰু এটা কথা কৈছিলো মই সেইটো কি আছিলে দুটা কৈছিলো নহয় এটা ইচ্ছাকৃত প্ৰচেষ্টা আৰু দ্বিতীয় লাষ্টটো কি আছিলে সম্পদৰ ব্যৱহাৰ শুনা সফল হ'বৰ কাৰণে জীৱনত আগবাঢ়িবৰ কাৰণে মূল কথাটো হৈছে শিকিব লাগিব শিকিবলৈ তুমি ক'ৰ পৰা পাবা বহুত উৎস আছে শিকিবৰ কাৰণে যেনেকে মানুহ এজন আজি ইমান কেইজন জ্ঞানী মানুহ আছে এইকেইজন এটা উৎস যাৰ পৰা তুমি শিকিব পাৰা মানে সম্পদ এতিয়া বহুত ল'ৰা ছোৱালী আকৌ কি কয় আজি তোমালোকে ভালকে শুনি আছা বাৰু কিন্তু মই বহুত ঠাইলৈ যাওঁ নহয় ল'ৰা ছোৱালীবোৰে কি কয় জানা নাই যেতিয়াই সন্মুখত সম্পদ এটা আহে সিহঁতৰ হামি আহি যায় ক'ব এতিয়া হয়নে নহয় তোমালোকে কোৱা ক'ৰবাত কেতিয়া ভাষণ দিবলৈ যাওঁ প্ৰিন্সিপালে বোলে ঘোষণা কৰিলে আজি বোলে আমুক ছাৰে ভাষণ এটা দিব একদম পলা এইফালে গৈ একদম কোনোবা ৱাল বগাই চুইজাৰ ফালি পলাই গুচি গ'লগে কেলে ভাষণ দিব আকৌ চোৱা সম্পদ এটা যেতিয়া সন্মুখত পায় তেতিয়া তেওঁলোকে পলাই দিয়ে আকৌ আমাৰ মানুহবিলাক কেনেকুৱা ল'ৰা ছোৱালী কেতিয়াবা কয় ছাৰ বোলে IAS হ'ম বুলি ভাবিছো মই বোলো ঠিকে আছে বা IAS হ'ম বুলি ভাবিছ বাতৰি কাগজখন যে পঢ়ি আছে পঢ় নে নপঢ় ৰেডিঅ'টো যে বাজি আছে শুন নে নুশুন এই মানুহজন যে এফালে ঘূৰি ফুৰিছে এইজনে 3বাৰ কম্পিটিটিভ এক্সামিনেশ্যন দিছিলে কথা পাতিলে নে নাই একোটা কোৱাই নাই আকৌ মনত এনেই বিচনাত শুই ভাবি আছে IAS অফিচাৰ হ'ব লাগিব এইটো ভাবি থাকিলে নহ'ব সন্মুখত তুমি যদি ভাবা তুমি যদি কিবা এটা কম কৰিম বুলি ভাবিছা তোমাৰ সন্মুখত সম্পদ আছে তুমি সেইবিলাক ইউটিলাইজ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে এতিয়া মোবাইলটো মোক বহুত মাক বাপেকে প্ৰশ্ন কৰি থাকে যে ছাৰ মোবাইল তামুক কি হ'ব ল'ৰা ছোৱালী ক'বই পৰা নাই মোবাইলটো আমুক মোবাইলটো নিজা কোনো ভাল বেয়া ইয়াৰ দুখ গুণ একো নাই শুনিছা ইয়াৰ দুখ গুণ একো নাই দুখ গুণটো তোমাৰহে আছে তুমি মোবাইলটো পালে বেয়া বস্তু চাই দিয়া আকৌ ইটো বেচেৰা একো নাজানে ইটো বেচেৰাক যদি কয় ভাল বস্তু ওলা ই ভাল বস্তু উলিয়াই দিয়ে ইয়াক যদি কয় মই IAS হ'ব খুজিছো ই উলিয়াই দিয়ে ইয়াক যদি কয় তুমি মোক ছবি এখন আঁকিব লাগে মই শিকিব খুজিছো ই বেচেৰাই শিকাই দিয়ে ইয়াক যদি কয় মই বোলে গৰিয়সী চিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ যাব খুজিছো ৰাস্তা দেখুৱাই দিয়ে ই একদম দেখুৱাই দিয়ে যিমান ভাল কাম আছে এই চব কৈ দিয়ে বেয়াটো কোন এতিয়া যিটোৱে সন্মুখত লৈ বহি আছে সিহে শুনিছানে নাই ইয়াৰ কোনো দুখ নাই ই এটা ৰিচোৰ্চ হয় সম্পদ হয় এতিয়া খালি আমাৰ যিকেইটাৰ নিজৰ উন্নতি কৰিবলৈ মন নাই যিকেইটা জীৱনত সফল হ'বলৈ মন নাই ধান্দা নাই সিহঁতি পোৱাৰ লগে লগে বেগকেইটা চাবলৈ আৰম্ভ কৰি দিয়ে আৰু যাৰ উন্নতি কৰিবলৈ মন আছে সিহঁতৰ কাৰণে মোবাইলটো সাংঘাতিক ডাঙৰ সম্পদ সিহঁতে পোৱাৰ লগে লগে মনত ভাবে মই যিহেতু ডাক্তৰ হ'ম বুলি ভাবিছো মই যিহেতু এইবাৰ পলিটিকেল চায়েন্সত ইমান নম্বৰ পাম বুলি ভাবিছো পলিটিকেল চায়েন্স উলিয়া এইটো মই শিকিব লাগিব আজি সেইটো শিকি ল'ব প্লাছ এতিয়া তোমাৰ সন্মুখত গোটেই সম্পদ হৈ আছে তুমি কেনেকে ব্যৱহাৰ কৰিবা এতিয়া আনকি কিছুমান ল'ৰা ছোৱালী আছে নিজৰ লগৰটোকো সোধে ঐ এইটো কেনেকুৱা হ'ল কচোন তোৰ বহিখন মোক দিবিচোন আজি মই লিখি ল'ম এইটো কালি কি বুলি পঢ়ালে ছাৰে কচোন সেই বুলি কয় আৰু কিছুমানে পঢ়া কথা নুলিয়াবি এতিয়া সেই বুলি ক'ব ক্লাছ হ'ল এতিয়া মই সাৰাংশলৈ আহিম গোটেই 4টা কথা মই সাৰাংশ ক'ম এতিয়া কি আছিলে প্ৰথম কেইটা আছিলে চিন্তাৰ পৰ্যায় তুমি যদি উন্নতি কৰিব খুজিছা ব্যক্তিগত বিকাশ কৰিব খুজিছা তুমি যদি এই ৰিজাল্টটো ধাৰাবাহিকভাৱে সদায় ভাল কৰিব খুজিছা আৰু তুমি যদি মানুহৰ কাৰণে প্ৰেৰণাৰ উৎস হ'ব খুজিছা ছাৰে কোৱা নিচিনাকে আজি ৰিজাল্টটোতে তুমি প্ৰেৰণাৰ উৎস নহয় মই কোৱা নিচিনাকে আধা উৎসহে তুমি সম্পূৰ্ণ যদি প্ৰেৰণাৰ উৎস হ'ব খুজিছা তেতিয়াহ'লে তুমি নিজৰ বিকাশৰ বাবে প্ৰচেষ্টা হাতত ল'ব লাগে তুমি সঁচাকেই ভাল মানুহ হ'ব লাগে